উত্তৰাখণ্ডত 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা 38 সংখ্যক নেশ্যনেল গেমছত শিৱসাগৰ জিলাৰ ডিমৌ নিতাই পুখুৰীৰ চেঁচামুখৰ ভেকুৰি চাপৰি এগৰাকী উচু খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু তেওঁৰ নাম হৈছে ক্ষুদ্ৰ পাংগিং। খগেন পাংগিং আৰু দীপালী পাংগিঙৰ সুসন্তান ক্ষুদ্ৰ পাংগিঙে নেশ্যনেল গেমছত তেওঁ ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ, পিতৃ মাতৃ, প্ৰশিক্ষক তথা ডিমৌ সমষ্টিবাসী, শিৱসাগৰবাসী। আৰু সেই ক্ষুদ্ৰ পাংগিং মই দেখুৱাইছোঁ যে পৰিৱেশটো এটা অতি ভিতৰুৱা অঞ্চল। শিৱসাগৰ চহৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ভেকুৰি চাপৰি আৰু ইয়াৰ পৰা অতি কষ্টৰে তেওঁ প্ৰশিক্ষণ ল'বলৈ যায় আৰু প্ৰশিক্ষণ লৈ তেওঁ যথেষ্ট কষ্ট কৰি অনুশীলন কৰি এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সেই ক্ষুদ্ৰ পাংগিঙক মই পোনপ্ৰথমে অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ তোমাক। আৰু কি ক'বা, কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে আৰু ইমান কষ্ট কৰি ওলাই যোৱাৰ পাছত মই যে এনেকুৱা প্ৰদৰ্শন দিব পাৰিছোঁ, এনেকুৱা ভাল ফলাফল দিব পাৰিছোঁ, বহুত বহুত আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে। ছাৰ বাইদেউ মা পাপা ইমান মোক কষ্ট কৰি ইমান পৰ্যায়লৈকে আগবাঢ়িব দিছে, মোৰ বেছি ভাল লাগিছে। আৰু অনাগত দিনটো আৰু বেছি ভাল হ'ব পৰাকৈ আপোনালোকে আশীৰ্বাদ দি থাকিব। আৰু মোক শিৱসাগৰ ডিষ্ট্ৰিক্ট তুমি কেনেধৰণে ইয়াৰ পৰা খেলিবলৈ ওলাই গৈছিলা? মই যেতিয়া প্ৰশিক্ষণ লৈছিলোঁ তেতিয়া মই ভবা নাছিলোঁ যে মই এই পৰ্যায়লৈ পাম বুলি। আৰু আমি গাঁৱলীয়া মানুহ হয়, আমাৰ পৰা ওলাই যাবলৈ বহুত টাইম লাগে আৰু আমাৰ পৰা যাবলৈ 50 কিলোমিটাৰমান দূৰ আছে শিৱসাগৰলৈকে। এই ৰাইচাইত আমি অংশগ্ৰহণ কৰিছিলোঁ, মোৰ গুৰু প্লাৱন বৰা। আৰু সেই পৰ্যায়ত কষ্ট কৰি এনেকুৱা ৰাস্তা নিজে দেখিবলগীয়া সপোন দেখি ভাবিলোঁ যে এনেকুৱা গাঁৱত থাকিলেও এনেকৈ নহ'ব, পাছলৈ আগলৈকে ভৱিষ্যতটো ভাবিব লাগিব বুলি ভাবি পিনি মই নিজকে মা পাপাক বহুত জোৰ কৰিছিলোঁ। পঢ়া শুনা মই তাতে কৰিছিলোঁ, ডিমতে কৰিছিলোঁ। আৰু চাইকেল লৈ তুমি গৈছিলা? ইয়েছ, মই চাইকেল লৈ, মোৰ এখন সৰু চাইকেল এটা আছে, চাইকেল লৈ গৈছিলোঁ। আৰু মোৰ মা পাপাই ইমান কষ্ট দেখি পিনি মোক সৰু TVS এখন লৈ দিছিলে, ছেকেণ্ড হেণ্ড এটা। আৰু এই পৰ্যায়ত মায়ে মোক আগবাঢ়িব দিছে, মা পাপাই, ছাৰ বাইদেউ, বহুত বেছি ভাল লাগিছে। আৰু মোক বহুত ৰাইজে কষ্ট। আৰু আগলৈ কি খেলাৰ সপোন আছে? মোৰ এতিয়া এছিয়ান গেমছৰ চিলেকশ্যন আছে আৰু ৱৰ্ল্ড কাপৰ কাৰণে চিলেকশ্যন হ'ব, এতিয়া JNKত হ'ব। এই পৰ্যায়ত আপোনালোকে বহুত সহায় কৰিব আৰু মোক আপোনালোকে উৎসাহ কৰিব, মই পাৰিম। আৰু মোৰ ডিমৌৰ সমষ্টিৰ বিধায়ক চন্দ্ৰ ছাৰো মোক বহুত হেল্প কৰিছে আৰু টুইট কৰিছে। ছাৰক বহুত বহুত থেংক ইউ ছাৰ, আপুনি টুইট কৰাৰ কাৰণে। আৰু ইমান। আৰু তুমি নতুনখিনিক কি ধৰণে আগুৱাই যাবলৈ ক'বা, পৰামৰ্শ দিবা? ইয়েছ, আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বহুত ওলাই যাবলৈ ল'ৰা ছোৱালী আছে ইয়াত। আমাৰ ৰাস্তা পদূলি যাবলৈ আমালোকক আপোনালোকে গম পায়, আমালোকৰ গাঁৱৰ মানুহবোৰ ইহঁতৰ দিমাগবোৰ টেক। মই এনেকুৱা পৰ্যায়ৰ পৰা ওলাই আহিছোঁ। মই এনেকৈ ক'ব বিচাৰিছোঁ যে আমাৰ নিজক মই পাছলৈকে একাডেমি এটা ছাৰৰ ৰাইচাই একাডেমি এটা খুলিলে বহুত বেছি ভাল লাগিব। আৰু আমাৰ ৰাইচাখন অলপ উন্নতি হ'লে বহুত বেছি ভাল লাগিব আৰু ল'ৰা ছোৱালী বহুত হ'ব মানে ক'ব বিচাৰিছোঁ। হয়, তেখেতৰ প্ৰশিক্ষক আছে, কি ক'ব, কেনেধৰণে আগুৱাই নিছে? আজি 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত ক্ষুদ্ৰ পাংগিঙে ৰূপৰ পদক লাভ কৰি আমাৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ তথা ডিমৌ সমষ্টিলৈ যি গৌৰৱ কৰি আনিছে, তেখেতক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক্ষুদ্ৰ পাংগিং ডিমৌ নিতাই পুখুৰী অঞ্চলৰ ভেকুৰি চাপৰি বহুত ভিতৰুৱা অঞ্চলৰ পৰা ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ উঁচু প্ৰশিক্ষণ কেন্দ্ৰত আজিৰ পৰা 10 বছৰ আগৰ পৰাই অনুশীলন কৰিবলৈ যায়। ক্ষুদ্ৰ পাংগিঙক আমি যেনেধৰণে প্ৰশিক্ষণ দিওঁ, ঠিক তেনেধৰণে সি আমাৰ কথা শুনে আৰু কথা শুনাৰ কাৰণে সি মানে কষ্ট কৰিব পাৰে। কষ্ট কৰিব পৰাৰ কাৰণে আজি এই পদক পাবলৈ সক্ষম হৈছে। হয়, তেখেতৰ পিতৃ মাতৃ আছে, মাতৃৰ পৰা জানিব বিচাৰিম, কি ক'ব? এতিয়া আমাৰ ল'ৰাটো যে এইবোৰ খবৰটো পাই মনটো বৰ ভাল লাগিছে। গাঁৱৰো তেনেকুৱা, তাৰপিছত আমাৰ এই ছাৰৰ আণ্ডাৰতে আমাৰ ল'ৰাটো আগবাঢ়ি যোৱাৰ কাৰণে এতিয়া মই বহুত ভাল লাগিছে। হয়, সকলোৱে যথেষ্ট সুখী অনুভৱ কৰিছে, কাৰণ অতি কষ্টৰে বোকা ফেনেকি ইয়াৰ পৰা ওলাই যায়
প্ৰথমে তেওঁ চাইকেল লৈ বাটকুৰি বাই সুদূৰ তেওঁ ডিমৌৰ ৰাইচালৈ প্ৰশিক্ষণ ল'বলৈ গৈছিলে শিৱসাগৰ চহৰলৈ যায় 50-60 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আৰু এই পৰিৱেশৰ পৰা গৈ তেওঁ উজলি উঠিছে তেওঁ আন 10জনকো ইয়াৰ পৰা উলিয়াই লৈ যাব বিচাৰিছে এনেধৰণে খেলৰ মাধ্যমেৰে অনাগত দিনত সেই যি তেওঁ সপোন আছে সেই সপোন আৰু বাস্তৱ হওক আমি তাকে কামনা কৰিছোঁ কিন্তু এই মুহূৰ্তত এই খবৰে স্বাভাৱিকতে উৎফুল্লিত তুলিছে শিৱসাগৰবাসীক ডিমৌ সমষ্টিবাসীক অসমবাসীক কাৰণ 38 সংখ্যক নেশ্যনেল গেমছত তেওঁ ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ইয়াৰ পূৰ্বেও তেওঁ জুনিয়ৰ ৰাষ্ট্ৰীয় গেমছত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিলে তাৰপিছতে এই সুযোগ আহিছিলে আৰু এই সুযোগ তেওঁ সুন্দৰকৈ সুযোগটো ব্যৱহাৰ কৰিলে আৰু তেওঁ সফলতা লাভ কৰাত সকলোৰে বৰ্তমান উৎফুল্লিত হৈ পৰিছে উৎসাহ আনন্দ প্ৰকাশ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ